ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত আৰু এখন মডেল কুৱেশ্যন লৈ আহিছোঁ। ইয়াৰ আগতো 4টা মডেল কুৱেশ্যনৰ ভিডিও দিয়া হৈছে। আগৰ ভিডিওখিনি যদি চোৱা নাই চেনেলত ভিজিট কৰি ভিডিওখিনি চাব পাৰিব। তেনেহ'লে পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, 4ৰ পাৱাৰ হৈছে 2x + 1 = 1/64, তেন্তে xৰ মান নিৰ্ণয় কৰা। ইয়াত xৰ মান নিৰ্ণয় কৰিব দিছে। 4ৰ পাৱাৰ 2x + 1 লিখিম = 1/64ক পাৱাৰত আনিব লাগিব। যেহেতু ইয়াত 4 আছে, 64ক 4ৰ পাৱাৰত আনিব লাগিব। 64ক 4ৰ পাৱাৰত আনিলে হ'ব 1/4 হোল কিউব। 4ৰ পাৱাৰ 2x + 1 লিখিম = যেহেতু ইয়াত বেছটো আছে 4, ইয়াতো বেছটো হ'ব 4 আৰু পাৱাৰ হ'ব -3। যেহেতু বেছটো সমান কৰিব লাগে, বেছটো সমান কৰিব হ'লে তলৰ সংখ্যাটো ওপৰত যাব আৰু ওপৰৰ সংখ্যাটো তলত আহিব, অৰ্থাৎ সংখ্যাটো ওলোটাই দিব লাগিব। সংখ্যাটো ওলোটাই দিলে পাৱাৰটো হৈ যাব -4 আৰু 4 কটাকটি কৰিম, থাকিব 2x + 1 = -3। 2x = -3 + 1 সমান চিনৰ সোঁফালে আনিম -1, -3 আৰু -1 প্লাছ কৰিম -4, 4ক 2ৰে কাটিম 2, x = -2। উত্তৰ হৈছে -2, অপশ্যন বি। নেক্সট কুৱেশ্যন, এটা সংখ্যাৰ 30% পৰা 80 বিয়োগ কৰিলে 40 হয়। সংখ্যাটো হৈছে, ইয়াত সংখ্যাটো নিৰ্ণয় কৰিব লাগে। সংখ্যাটো ধৰিম x, সংখ্যাটোৰ 30% x পূৰণ 100/30। সংখ্যাটোৰ পৰা 80 বিয়োগ কৰিলে হয় 40, বিয়োগ 80 সমান 40। x আৰু 30 পূৰণ কৰিম, 30x তলত হ'ব 100 সমান 40, -80 সমান চিনৰ সোঁফালে আনিম +80, 40 আৰু 80 প্লাছ কৰিম 120। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম, 30x সমান 100 × 120। 120ক 30ৰে কাটিম 4, 100 আৰু 4 পূৰণ কৰিম 400। উত্তৰ হৈছে 400, অপশ্যন চি। নেক্সট কুৱেশ্যন, a, b আৰু c ৰ গড় বয়স হ'ল b, c আৰু d ৰ গড় বয়সতকৈ 4 বছৰ কম। d ৰ বয়স 32 বছৰ হ'লে a ৰ বয়স কিমান? a, b আৰু c ৰ গড় বয়স b, c আৰু d ৰ গড় বয়সতকৈ 4 বছৰ কম। a, b আৰু c ৰ গড় বয়স 4 বছৰ কম। d ৰ বয়স হৈছে 32 বছৰ, c ৰ বয়স ধৰি ল'লোঁ 20 বছৰ আৰু b ৰ বয়স ধৰি ল'লোঁ 20 বছৰ। 20 আৰু 20 40, 40 আৰু 32 72 বছৰ। b, c আৰু d ৰ বয়সৰ যোগফল হৈছে 72 বছৰ। b, c, d ৰ গড় বয়স হ'ব 72 × 3 24 বছৰ। b, c, d ৰ গড় বয়স হৈছে 24 বছৰ। a, b আৰু c ৰ গড় বয়স b, c আৰু d ৰ গড় বয়সতকৈ 4 বছৰ কম। 4 বছৰ কম হ'লে a, b আৰু c ৰ গড় বয়স হ'ব 20 বছৰ। a, b আৰু c ৰ গড় বয়স 20 বছৰ হ'লে a, b আৰু c ৰ বয়সৰ যোগফল হ'ব 60 বছৰ। c ৰ বয়স ধৰা হৈছে 20 বছৰ, b ৰ বয়স ধৰা হৈছে 20 বছৰ। 60 বছৰ হ'বলৈ হ'লে a ৰ বয়স হ'ব 20 বছৰ। 20 আৰু 20 40, 40 আৰু 20 60। 60ক 3ৰে হৰণ কৰিলে হ'ব 20। a, b আৰু c ৰ গড় বয়স হৈছে 20 বছৰ আৰু b, c আৰু d ৰ গড় বয়স হৈছে 24 বছৰ। a, b আৰু c ৰ গড় বয়স b, c আৰু d ৰ গড় বয়সতকৈ 4 বছৰ কম। d ৰ বয়স হৈছে 32 বছৰ, তেনেহ'লে a ৰ বয়স হ'ব 20 বছৰ। উত্তৰ হৈছে 20 বছৰ, অপশ্যন বি। নেক্সট কুৱেশ্যন, কোনো মূলধন বছৰি 5% সৰল সুতত 4 বছৰৰ মূৰত 5400 টকা হ'লে মূলধন নিৰ্ণয় কৰা। ইয়াত আমি সৰল সুতৰ ফৰ্মুলাটো এপ্লাই কৰিব লাগিব। সৰল সুতৰ ফৰ্মুলাটো হৈছে I = PRT / 100। ইয়াত I হৈছে সৰল সুত, P হৈছে মূলধন, R হৈছে সুতৰ হাৰ আৰু T হৈছে সময়। যেহেতু মূলধন নিৰ্ণয় কৰিব লাগে, মূলধন ধৰিম P। I অৰ্থাৎ সৰল সুতৰ মান হ'ব 5400 - P। P অৰ্থাৎ মূলধন, মূলধনৰ মান দিয়া নাই, নিৰ্ণয় কৰিব লাগিব। সুতৰ হাৰ দিয়া আছে 5%, T ৰ মান হৈছে 4 বছৰ। 100ক 5ৰে কাটিম 20, 20ক 4ৰে কাটিম 5। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম, P সমান 5 আৰু 5400 পূৰণ কৰিম, 5 পূৰণ 5400 মাইনাছ 5 আৰু P পূৰণ কৰিম 5P। P লিখিম -5P সমান চিনৰ বাওঁফালে আনিম +5P সমান 5 পূৰণ 5400। P আৰু 5P প্লাছ কৰিম 6P। 5400ক 6ৰে কাটিম 900, 5 আৰু 900 পূৰণ কৰিম 4500। উত্তৰ হৈছে 4500, অপশ্যন ডি। নেক্সট কুৱেশ্যন, মাজত এটাকৈ সংখ্যা বাদ দি বিবেচনা কৰা 4টা ক্ৰমিক সংখ্যাৰ যোগফল 72। সংখ্যাকেইটাৰ সৰ্বনিম্ন মানৰ সংখ্যাটো হৈছে 4টা ক্ৰমিক সংখ্যা ধৰিম 1, 3, 5 আৰু 7।
যেহেতু মাজত এটাকৈ সংখ্যা বাদ দিব কোৱা হৈছে তাৰ কাৰণে 1ৰ পিছত 2 সংখ্যাটো বাদ দিয়া হৈছে 3 লিখা হৈছে 3ৰ পিছত 4 সংখ্যাটো বাদ দিয়া হৈছে 5 লিখা হৈছে 5ৰ পিছত 6 সংখ্যাটো বাদ দিয়া হৈছে 7 লিখা হৈছে 1 3 5 আৰু 7 যোগ কৰিম 16 72ৰ পৰা 16 মাইনাস কৰিম 56 এতিয়া 56ক 4 ৰে হৰণ কৰিম 14 14ক 1ৰ লগত যোগ কৰিম 15 সৰ্বনিম্ন মানৰ সংখ্যাটো হৈছে 15 উত্তৰ হৈছে অপচন এ নেক্সট কোৱেশ্চন দুটা সংখ্যাৰ গসাউ আৰু লসাগু ক্ৰমে 25 আৰু 150 এটা সংখ্যা 75 হলে আনটো সংখ্যা নিৰ্ণয় কৰা দুটা সংখ্যাৰ পূৰণফল সমান HCF * LCM হয় HCF দিয়া আছে 25 আৰু LCM দিয়া আছে 150 এটা সংখ্যা দিয়া আছে 75 আনটো সংখ্যা নিৰ্ণয় কৰিব লাগে আনটো সংখ্যা ধৰিম x 150 ক 75 ৰে কাটিম 2 25 আৰু 2 পূৰণ কৰিম 50 x সমান 50 আনটো সংখ্যা হৈছে 50 উত্তৰ হৈছে অপচন ডি নেক্সট কোৱেশ্চন 60 ডিগ্ৰী কোণটোক ৰেডিয়ানত প্ৰকাশ কৰিলে ইয়াৰ মান হৈছে 60 ডিগ্ৰী কোণটোক ৰেডিয়ানত প্ৰকাশ কৰিব লাগে আমি জানো 180 ডিগ্ৰী সমান পাই অৰ্থাৎ ৰেডিয়ান ৰেডিয়ানক পাইৰে প্ৰকাশ কৰা হয় 1 ডিগ্ৰী সমান পাই বাই 180 60 ডিগ্ৰী হ'ব ইনটু 60 180 ক 60 ৰে কাটিম 3 উত্তৰ হ'ব পাই বাই 3 অপচন বি নেক্সট কোৱেশ্চন এটা পেন্ট আৰু এটা শাৰ্টৰ মূল্যৰ অনুপাত 7:5 শাৰ্টৰ মূল্য 900 টকা হলে পেন্টৰ মূল্য কিমান পেন্ট আৰু শাৰ্টৰ অনুপাত দিয়া আছে 7:5 শাৰ্টৰ অনুপাত হৈছে 5 আৰু শাৰ্টৰ মূল্য হৈছে 900 টকা অৰ্থাৎ 5 ইউনিটৰ মান হৈছে 900 1 ইউনিটৰ মান হ'ব 900 হৰণ 5 180 টকা পেন্টৰ অনুপাত হৈছে 7 1 ইউনিটৰ মূল্য হৈছে 180 টকা তেন্তে 7 ইউনিটৰ মূল্য হ'ব 7 পূৰণ 180 1260 টকা উত্তৰ হৈছে অপচন ডি নেক্সট কোৱেশ্চন এটা আয়তীয় ঘনকৰ আয়তন 1440 ঘন সেন্টিমিটাৰ ইয়াৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 15 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ হলে তাৰ উচ্চতা কিমান আয়তীয় ঘনকৰ আয়তনৰ সূত্ৰ হৈছে L * B * H ইয়াত L হৈছে দৈৰ্ঘ্য B হৈছে প্ৰস্থ আৰু H হৈছে উচ্চতা আয়তন দিয়া আছে 1440 ঘন সেন্টিমিটাৰ L অৰ্থাৎ দৈৰ্ঘ্যৰ মান দিয়া আছে 15 সেন্টিমিটাৰ B অৰ্থাৎ প্ৰস্থৰ মান দিয়া আছে 12 সেন্টিমিটাৰ উচ্চতাৰ মান নিৰ্ণয় কৰিব লাগে 1444ক 12 ৰে কাটিম 120 120ক 15 ৰে কাটিম 8 উচ্চতা হৈছে 8 সেন্টিমিটাৰ উত্তৰ হৈছে অপচন এ নেক্সট কোৱেশ্চন 1ৰ পৰা 80 লৈকে অযুগ্ম সংখ্যাৰ যোগফল হৈছে 1ৰ পৰা 80 লৈকে অড নাম্বাৰৰ যোগফল নিৰ্ণয় কৰিব লাগে অযুগ্ম সংখ্যাৰ যোগফল নিৰ্ণয় কৰা সূত্ৰটো হৈছে n স্কয়াৰ ইয়াত n হৈছে অযুগ্ম সংখ্যা 1ৰ পৰা 80 লৈকে মুঠ অযুগ্ম সংখ্যা হ'ব 40টা n ৰ মান হ'ব 40 স্কয়াৰ আছে 40 স্কয়াৰ 40 স্কয়াৰ হ'ব 1600 উত্তৰ হৈছে 1600 অপচন সি